আজি মই আকৌ আপোনালোকৰ মাজলৈ এখন ৱেগনাৰ 2014 মডেল LXi লৈ আহিলোঁ। এখন গাড়ীখন চাই ল'ব পাৰে আপোনাৰ ৱৰ্কলাইনটো, গাড়ীখন কেনেকুৱা আছে। গাড়ীখন 27 ওদালগুৰি ৰেজিষ্ট্ৰেশ্যন হয়, AS 27A 22227 নম্বৰ হয়। গাড়ীখনৰ ইঞ্জিন খুব বঢ়িয়া হৈ আছে। এতিয়াও গাড়ীখন চলি গ'ল আপোনাৰ 78,000 মান চলি গৈছে। এইখন গাড়ীও সম্পূৰ্ণ চিল আছে। গাড়ীখন ইঞ্জিন হওক বডি হওক সম্পূৰ্ণ চিল আছে, ফ্ৰণ্ট চিল আছে। খালি এইখন গাড়ীত ক'ৰবাত অলপমান কালাৰ কৰা আছে, যেনে ধৰক আপোনাৰ ফ্ৰণ্ট বাম্পাৰটোত অলপ কালাৰ আছে, কিন্তু চাব গ'লে গাড়ীখন 85% অৰিজিনেল পেইণ্টতে আছে। ক'ৰবাত অলপ চলপ সৰু সুৰা স্ক্ৰেচ আছিলে, ধৰক সেইখিনিত অলপ কালাৰ হৈছে। বাকী চাব গ'লে এনেকুৱাই গাড়ীখন। আৰু আপোনাৰ এইঘৰ টায়াৰ কণ্ডিশ্যন বুলি ক'লেও ধৰক গোটেইকেইটা টায়াৰ ধুনীয়া হৈ আছে, টায়াৰ চেঞ্জ কৰিব নালাগে। AC ৱৰ্কিং আছে। তাৰপিছত এখন গাড়ীত আপোনালোকে পাৱাৰ উইণ্ডো দুটা পাই যাব। পাৱাৰ ষ্টিৰিংটো পাবই। চাই ল'ব পাৰে বেটাৰী নতুন লাগি আছে, নতুন লিফাষ্টৰ বেটাৰী লাগি আছে। বেটাৰী একো প্ৰব্লেম নাই, ফ্ৰণ্ট চিল্ড আছে। এইটো ইঞ্জিনটো হয়, ইঞ্জিনটো চাই লওক, ইঞ্জিনো চিল আছে, কোনো প্ৰব্লেম নাই। দুইটা ফ্ৰণ্টে চিল আছে। বনেট চাব, ডিগিৰ বনেট বা ফ্ৰণ্ট বনেট হওক, দৰ্জা হওক, চববিলাকে চিল আছে, একো চেঞ্জ হোৱা নাই এতিয়ালৈকে। আৰু গাড়ীৰ গ্লাছবিলাকো চাব পাৰে আপোনালোকে, চব 13ৰে গ্লাছ পাই যাব, চব 13ৰ গ্লাছ পাই যাব। এটা গ্লাছো চেঞ্জ নাই, চব গ্লাছে 2013 লাগি আছে। চাব গ'লে গাড়ীৰ এক্সিডেণ্ট হিষ্ট্ৰী ক'তো নাপায় আপোনালোকে। চাই লওক, এইটো 13ৰ গ্লাছ লাগি আছে, এইটো চেম 13ৰ গ্লাছে লাগি আছে, এইটো 13ৰ গ্লাছে লাগি আছে। এখন গ্লাছো চেঞ্জ নাই গাড়ীখনত। এইটো চাই লওক, এইটো 13ৰ গ্লাছে লাগি আছে। এনেকুৱা ভিতৰ চাইডটো দেখাই দিছোঁ একবাৰ। চিট কভাৰ নতুন লাগি আছে, চিট কভাৰ চেঞ্জ কৰিব নালাগে। বাকী এইখিনিয়ে ফিচাৰ্ছ, কোম্পানী মিউজিক চিষ্টেম আফটাৰ মাৰ্কেট লাগি আছে, AC ৱৰ্কিং চাই ল'ব পাৰে। টপটো চাব পাৰে, টপটো ধুনীয়া ক্লিন হৈ আছে। গাড়ীখনত তেনেকুৱা কৰিব লগা কাম একো নাই, আপুনি নি কেনে জাষ্ট চলাব লাগে। কাৰণ আমি ইয়াৰ মোবিল ছাৰ্ভিচিং, মোবিল কুলেণ্ট এইখিনি ছাৰ্ভিচিঙো কৰাই থৈছোঁ। এই দৰ্জাবিলাক চব চিল্ড আছে গাড়ীৰ। গাড়ীখন বহুত ভাল কণ্ডিশ্যনত আছে, চলাব পাৰে, চব চিল আছে। এখন গাড়ী ল'ব খুজিলে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰক। বাইহাটা চাৰিআলি গৌৰেশ্বৰ ৰোডত গাড়ীখন আছে এভেইলেবল। আমাৰ ডিলাৰৰ নাম আছে ডেকা কাৰ এজেঞ্চি। আপোনালোকে এইখন গাড়ী ল'ম বুলি ভাবিলে আমাক যোগাযোগ কৰক, ইয়াতে পাই যাব। গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 260, এইটো আস্কিং প্ৰাইচ ৰাখিছোঁ, নেগচিয়েশ্যন হৈ যাব। গাড়ী বহুত ভাল কণ্ডিশ্যনত আছে।